নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে আপোনালোকৰ বাবে। যদিহে আপুনি এখন চৰকাৰী ঘৰৰ বাবে অপেক্ষা কৰি আছিলে তো আপোনাৰ কি কি নথিপত্ৰ লাগিব বা 10টা নিয়ম নতুন চৰকাৰে যি এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ হয়তো আপুনি অৱগত নহয়। তো এই ভিডিঅ'খন শেষলৈকে চালে আপুনি সকলোখন নথিপত্ৰ আৰু সিদ্ধান্তৰ বিষয়ে জানিব পাৰিব আৰু আপুনি এজন হিতাধিকাৰী নতুন চৰকাৰী ঘৰৰ বাবে হিতাধিকাৰী হয় নে নহয় আপুনি নিজে নিজে গম পাব। তো ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। তো ভিডিঅ'খন শেষলৈকে চাব আৰু যদিহে আপুনি চেনেলখনত নতুন হৈ আছে, নতুন ভিজিট কৰিছে তো ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'খনটো চাই লেকিন ছাবস্ক্ৰাইব নকৰে, তো আপোনালোকে অৱশ্যই ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ আকৌ ভিডিঅ' পাবলৈ। বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। তো প্ৰথমটো সিদ্ধান্ত হৈছে যে প্ৰতিটো ঘৰৰ বাজেট 2,70,000কৈ টকা হ'ব। 2,70,000 টকাৰ নতুন চৰকাৰী ঘৰ আপুনি পাব। প্ৰথমতকৈ এইবাৰ অলপ বেছিকৈ বঢ়াই দিয়া হৈছে, এমাউণ্টটো 2,70,000কৈ কৰি দিয়া হৈছে। আৰু প্ৰথম কিস্তিৰ টকাৰে ঘৰৰ ভেটি লেভেললৈকে লিংটাৰৰ ফাউণ্ডেশ্যন সম্পূৰ্ণ কৰি ভেটিত মাটি পেলাব লাগিব। তেতিয়াহ'লে আপোনাৰ প্ৰথমটো যিটো কিস্তি সোমাব তাৰ পৰা আপুনি ভেটিখন ক্লিয়াৰ কৰি মাটিও পেলাব লাগিব। আপোনাৰ 2024 বৰ্ষৰ চৰকাৰী ঘৰৰ তালিকাত নাম থকা সকলৰ নিজৰ দখলত মাটি থাকিব লাগিব, ঠিক আছে। আৰু যিখন ঘৰত আপুনি চৰকাৰী ঘৰ আপুনি বনাব সেইখন আপোনাৰ নিজৰ মাটি হ'ব লাগিব, যাৰ নামত আপুনি আবেদন কৰিব তাৰ নিজৰ মাটি হ'ব লাগিব। ফেমিলি হ'লেও হ'ব, অসুবিধা নাই, কিন্তু নিজৰ মাটিহে হ'ব লাগিব। আৰু 2024 চনৰ ঘৰৰ তালিকাত নাম থকা প্ৰতিজন যোগ্য হিতাধিকাৰীৰ নামৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপোনালোকৰ আধাৰ কাৰ্ড নথকা হিতাধিকাৰীয়ে যদিও আপোনালোকৰ 3 মাহৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড জমা দিব লাগিব, আৰু যদি আধাৰ কাৰ্ড নাই তেন্তে আপুনি বঞ্চিত হ'ব। তো আধাৰ কাৰ্ড থকাটো কি বাধ্যতামূলক। আৰু 2024 চনৰ তালিকাত নাম থকা কোনো হিতাধিকাৰীৰ যদিহে মৃত্যু হৈছে তেন্তে মৃত্যুৰ প্ৰমাণ পত্ৰ মানে ডেথ চাৰ্টিফিকেট দেখুৱাই পৰিয়ালৰ বেলেগ এজনৰ নামত ঘৰখন ল'ব পাৰিব যদিহে তেওঁ যোগ্য হয়। এইটো আপুনি নিশ্চয় গম পাইছে, যদিহে যাৰ নামত ধৰক ঘৰখন আহিছে সি মানুহজনৰ মৃত্যু হৈ গ'ল, তেতিয়া তাৰ পত্নী বা ল'ৰা ছোৱালীয়ে সেই ঘৰখন লাভ কৰিব যদি মৃত্যুৰ প্ৰমাণ পত্ৰ দিব পাৰে। মানে হস্পিটেলৰ পৰা আপোনাৰ এখন ডেথ চাৰ্টিফিকেট আৰু তাৰ আধাৰ কাৰ্ড যি কাগজ লাগে আপুনি পঞ্চায়তৰ পৰা শুনি ল'ব পাৰিব। যদিহে দিব পাৰে তেতিয়াহ'লে আপুনি ঘৰখন নিজৰ নামতো স্থাপিত কৰিব পাৰিব। তো এতিয়া আমি লাষ্ট আৰু বহুতো ইম্পৰ্টেণ্ট মানে বহুতো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম যে 2024 চনৰ ঘৰৰ তালিকাত নাম থকা কোনো হিতাধিকাৰীৰ ঘৰত যদিহে পকী ঘৰ আছে তেন্তে 2024 চনৰ ঘৰৰ তালিকাত নাম থাকিলেও ঘৰ নাপাব। মানে যদিহে আপোনাৰ ঘৰত অলৰেডি পকী ঘৰ আছে তেতিয়াহ'লে আপুনি আকৌ চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰে, মানে চৰকাৰী ঘৰ আপুনি নাপাব, কাৰণ ছাৰ্ভেত আহি আপোনাৰ নামখন কাটি দিব লিষ্টৰ পৰা। এইখন বহুতো গুৰুত্বপূৰ্ণ হয়। তো আপুনি এইখন বিষয় হয়তো গমেই পায়, মই অৱশ্যই আকৌ এবাৰ আপোনালোকক অৱগত কৰালোঁ। আৰু আপোনালোকৰ বেংক একাউণ্ট এখন থাকিবই লাগিব, আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, ঠিক আছে। আৰু যদিহে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেতিয়া আপুনি সোনকালে আধাৰ কাৰ্ড লিংক কৰি লওক। আৰু আপুনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে নে নাই, তো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ভিডিঅ', তাতে ক্লিক কৰি আপুনি চাব পাৰে। তো ভিডিঅ'খন হয়তো হেল্পফুল যেন লাগিছে আপোনালোকৰ। তো হেল্পফুল যদি লাগি থাকে চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'ৰ বাবে এখন চেনেল বনাইছে। নতুন চেনেল আপোনালোকে ছাপোৰ্ট কৰিলেহে আৰু ভিডিঅ' বনাবলৈ মই মটিভেট পাম। তো আজিৰ কাৰণে বিদায় লৈছোঁ, আৰু সকলোৱে আশা কৰোঁ যে সকলোৱে এখন নতুন চৰকাৰী ঘৰ লাভ কৰক। বলক এখন কমেণ্ট কৰি দিব আপোনালোকে ক'ৰ পৰা চাই আছে, আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ। জয় অসম।